বন্ধুসকল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰত চলাৰ কাৰণে অনলাইন জৰিয়তে আবেদন জনাইছিলে নেকি যদি অনলাইন জৰিয়তে আবেদন জনাইছিলে আপোনালোকৰ বাবে অতিকে সুখবৰ কিয়নো বন্ধুসকল আপোনালোকৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ চলাৰ ডিস্ট্ৰিবিউট কৰিব সেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ চলাৰত যিসকলে আবেদন জনাইছিলে বহুতৰে ৰিজেক্টেড হৈছে বন্ধুসকল আপোনাৰ এপ্লিকেশনখন এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে চাবৰ বাবে ভিজিট কৰিব লাগিব ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব PM সূৰ্যগড় আপোনালোকে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ এটা পেজ ওপেন হৈ যাব ইয়াতে বন্ধুসকল ওপৰত দিয়া আছে নেশনেল পোৰ্টেল অফ দা ৰুফটপ সোলাৰ ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনে ধৰণৰ মেইন ৱেবসাইটখন ওপেন হৈ যাব ইয়াৰে বন্ধুসকল এপ্লাই ফৰ ৰুফটপ সোলাৰ তাত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ নেক্সট এটা পেজ ওপেন হৈ যাব ইয়াৰে বন্ধুসকল আপোনালোকৰ মেইন ৱেবসাইটখন দেখা যাব লগতে ইয়াত আপোনালোকৰ এপ্লিকেশনৰ ষ্টেটাস যদি চাব বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াত লগইন কৰিব লাগিব লগইনত ক্লিক কৰি চাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে নতুনকৈ PM সূৰ্য ঘৰত অনলাইন আবেদন জনাব বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেচনত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন জনাব পাৰিব ইয়াতে বন্ধুসকল আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰত যিটো নম্বৰ দিয়া আছিল হেতু নম্বৰ ইয়াত এন্টাৰ কৰিব লাগিব লগতে আপোনালোকৰ তলত দিয়া কেপচা কোডটো যিটো কেপচা কোড দিয়া আছে হেতু আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰিব লাগিব লগতে বন্ধুসকল যদি আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP সেন্ড হ'ব সেই OTP আপোনালোকে ইয়াত ফিল কৰিব লাগিব ইয়াতে বন্ধুসকল আপোনালোকে দিয়া আছে OTP SMS sent to your mobile number এই মোবাইল নম্বৰত আপোনালোকৰ যিটো ৰেজিষ্টাৰ কৰা আছে তাত আপোনালোকৰ OTP যাব OTP টো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব ইয়াত আপোনালোকৰ প্ৰফাইলখন খুল খাই যাব ইয়াতে বন্ধুসকল লিখা আছে এটো হৈছে আপোনালোকৰ ড্যাশবোৰ্ডখন PM সূৰ্যঘৰ মুফ বিজলী যোজনা ইয়াতে বন্ধুসকল তলত দিয়া আছে আপোনালোকৰ কাস্টমাৰ নেম ইয়াত আপোনাৰ নামটো দেখা যাব লগতে বন্ধুসকল তললে যদি আপোনালোকে স্ক্ৰল কৰে তেতিয়া আপোনালোকৰ ষ্টেটাস কিনি দেখা যাব সো বন্ধুসকল ইয়াত যদি তললৈ স্ক্ৰল কৰে আপোনালোকে ইয়াত দেখা গৈছে যে কাৰেন্ট ষ্টেটাস যে এতিয়া আপোনালোকৰ ষ্টেটাস কেনে ধৰণৰ হৈ আছে বন্ধুসকল ইয়াৰে আপোনালোকৰ ষ্টেটাস কিনি যদি চাবলৈ যায় ইয়াত আপোনালোকৰ ফাৰ্ষ্টত দিয়া আছে কোনটো ডেটত আপোনালোকৰ ৰেজিষ্টাৰ কৰা আছে লগতে বন্ধুসকল আপোনালোকৰ এপ্লিকেশন সাবমিশন ডেট এণ্ড আপোনালোকৰ তলত ৰিজন দিয়া আছে ফেসিবিলিটি আপোনালোকৰ ৰিজেক্টেড বা এপ্ৰুভেল দিয়া থাকিব বন্ধুসকল যদি আপোনালোকে মোবাইলত কৰিব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডিসক্ৰিপশনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট ষ্টাৰ্ট কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে ধন্যবাদ